18. Sure. Okay, audience. You said 17, sir. 18. Let's see the correct answer. Yes, 18 is the correct answer. So guys, এতিয়া আমাৰ এইটো ফ্ৰিজ জিলা খাবৰ কাৰণে বাপৰ ইমান সময় ৰখি পেলাই কিন্তু পানী দেখছি না গাইছ পানী একদম। তো গাইছ আপোনালোকে ৰাতি এটা পৰিৱেশ চাই লওক এখন দিছপুৰ কলেজৰ। তো গাইছ এইকেইটা আমাৰ কলেজত কিমান সময় পুজ প্ৰতিযোগিতা দি পেলাই এইকেইটা ইভেণ্ট দিছে। জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালীক এটা সকলোকে ৱেলকাম জনাইছোঁ। তেনেদৰে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আজি মানে দেৰি হৈছে পটাপট যাৱাৰ বিশেষ কৈ নাথাকো। আজি মানে কলেজৰ কালচাৰেল প্ৰগ্ৰেম আছে। তো তাতে যাওঁ দেৰি হৈছে। লগৰ ছোৱালীয়ে ফোন কৰিছোঁ কি আহি যা। তো এই আৰু যাওঁ দিয়ক। তো আহি পালোঁ কলেজ, কিন্তু কলেজত মানে তলত এটা মানুহ নাই, চব অডিটৰিয়াম ৰুমত। তো তাকে যাওঁ ব্লগ তাতে ফাংচন আৰম্ভ হৈছে। তো গাইছ আহি পেলাই চিটত বহিলোঁ, কিন্তু এতিয়া কি হ'ল গাইছ দেখিলে মানে চাইডত যোৱাই ভাল আছিল। মানে এতিয়া আগত একো দেখাই নাপায়, মানে এনেকৈ থিয়া দি আছে চব মানে NCC। তাৰপিছত আকৌ এই কেমেৰামেন সেই ক'ত বহিলোঁ আই দে গাইছ চাহ ফাংচন। पहले वो व्यू में रास्ता रहे
আপোনালোকে চালক গাইজ নাচ গান। তো এতিয়া মানে তলৰ পৰা হেৰি লাঞ্চৰ আয়োজন কৰিছে। তো কি বা লাঞ্চ দিয়ে আমাৰ কেণ্টিঙত, তো বলক ফ্ৰীতে খাওঁ। তো গাইজ এতিয়া আমাক এইটো ফ্ৰীত দিলাক খাবৰ কাৰণে বাপা ইমান সময় ৰখি পেলাই, কিন্তু পানী দেখছি না গাইজ, পানী একদম। তো গাইজ এতিয়া আমাৰ সেইটো প্ৰগ্ৰাম শেষ হ'ল, মানে থাইলেণ্ডৰ অতিথিকেইটাক বিদায় দিলাক। তো এতিয়া আমাৰ কুইজ প্ৰতিযোগিতা আৰম্ভ, মানে আমাৰ নহয় দিয়কচোন, এই আৰু স্কুলগিলা আহিছে, নলবাৰীৰ পৰা আহিছে। তো মইতো নলবাৰীকে ছাপৰ্ট দিম গাইজ। তো চাওঁ কোনে জিকে। Yes, 18 is the correct answer. Don't get puzzled with the HN age Act 2000. তো শেষ দিয়ক গাইজ, প্ৰায় 3 ঘণ্টাৰ পিছত 5:30 বজাত কুইজ প্ৰতিযোগিতা শেষ হ'ল। তো এতিয়া ফাৰ্ষ্ট পুৰস্কাৰ নলবাৰী পাইছে, বলক মানে সেই আৰু পুৰস্কাৰকেইটা লোৱাৰ পাছত ঘৰে ঘৰে। পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল আইকন ইংলিছ একাডেমি। আইকন ইংলিছ একাডেমিৰ দলটিক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। তো গাইজ আপোনালোকে ৰাতি এটা পৰিৱেশ চাই লওক এখন হ'ল দিছপুৰ কলেজৰ। তো এতিয়া এটা ফাংচন শেষ, পেকেজ গাইজ 3টা লৈছোঁ, দেখাই আছোঁ ৰাস্তা, বলক একবাৰ যাওঁ আৰু বল। তো গাইজ যাওঁ আৰু মানে গেছি দিয়ক, আচলি মাহলে যাই আছে, আমিও যাওঁ আৰু ৰাতি গ'ল 5:30 বাজে। তো গাইজ এইকেইটা আমাৰ কলেজত ইমান সময় কুইজ প্ৰতিযোগিতা যিভাগে এই মাহান দিছে। তো এই আৰু 3টা বাক্সা মই লৈছোঁ, তো খাওঁ এই 3টা চাহৰ লগত। তো খাই লওঁ, এইটো খালোঁ আৰু অলৰেডি, আৰু এইখিনি খাই লওঁ। তো গাইজ মানে কি হৈছে গাইজ, এতিয়া মানে আমি এতিয়া কেৰম খেলি আছিলোঁ, মানে ঘৰৰ পৰা ওলাই আহিলোঁ গধূলা, এতিয়া 4টা বাজিল। কিন্তু গাইজ মানে মই যেতিয়া এডিটিং কৰি আছোঁ ভিডিঅ'টো, কালি কলেজৰ যোনটো আমাৰ দিছপুৰ কলেজৰ কালি 7 তাৰিখ কালচাৰেল প্ৰগ্ৰেম আছিল, থাইলেণ্ডৰ পৰা যি গেষ্ট আছিল, আৰু সেই ভিডিঅ'টো মানে লাষ্টৰ যোনটো ক্লিপ শেষ কৰা সামৰণি যোনটো ক্লিপ, সেইটো ক্লিপটো বনাব পাৰিছোঁ। তো এইটো ভিডিঅ' ইমান সমাপ্ত কৰা, ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।